নমস্কাৰ, মই ৰুবুল আমিন। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ নিউ মেথছৰ এক্সাৰচাইজ নম্বৰ 1.1ৰ কুৱেশ্যন নম্বৰ 10ৰ বিষয়ে। তো চোৱা, কুৱেশ্যন নম্বৰ 10ত যিটো কুৱেশ্যন দিয়া আছে যে পি আৰু কিউ সংখ্যা দুটা 1245ৰ এটা উৎপাদক। পি আৰু কিউ 1245ত হৰণ যায়। তলত দিয়াৰ কোনকেইটা বিকল্প 1, 2, 4, 5ৰ উৎপাদক হ'ব? তো চোৱা, পোনপ্ৰথমে যদি তুমি এনেকৈ চোৱা যে পোনপ্ৰথমে এটা এক্সাম্পল লৈ লোৱা সৰু চাই। যে ধৰি লোৱা এটা সংখ্যা আছে কিমান 6, অ'কে 6। এতিয়া 6ক তুমি কি কি লিখিব পাৰা 1 ইনটু 2 ইনটু 3। তেতিয়াহ'লে তুমি ইয়াৰ পৰা ক'ব পাৰা যে 6ৰ উৎপাদক কি কি তুমি 1 ইনটু 2 ইনটু 3ক মৌলিক উৎপাদকীকৰণত লিখিব পাৰা, আৰু 6ত 1 হৰণ যায়, 2 হৰণ যায়, 3 হৰণ যায়, 6 হৰণ যায়। এতিয়া ইয়াৰ পৰা দুটাক সাপোজ এইটোক ক'লো আমি পি, এইটোক ক'লো আমি কিউ। অ'কে, এতিয়া চোৱাচোন পি প্লাছ কিউ মানে কিমান 2 প্লাছ 3, 2 প্লাছ 3 মানে কিমান 5। অ'কে, 2 প্লাছ 3 মানে 5। আকৌ এটা অপশ্যনত দি আছিল আমাৰ পি মাইনাছ কিউ, তো তেতিয়াহ'লে 2 মাইনাছ 3 মানে কিমান আহিব -1। এটা 3 নম্বৰত কি কৈছে পি ইনটু কিউ, তাৰমানে 2 ইনটু 3 কৰিলে কিমান পাবা 6। আৰু এটা আছে হৰণ, চ' 2 ডিভাইডেড বাই 3 কৰি দিয়া, তেতিয়াহ'লে পি ডিভাইডেড বাই কিউ আছে, তো 2 ডিভাইডেড বাই 3, তাৰমানে 2/3। অ'কে, 2/3 মানে কিমান আহিব 0.6666 ডট 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 এনেকুৱা আহিব। এতিয়া আমাক কৈছে যে ইয়াতে কি হ'ব, তেতিয়াহ'লে 1, 2, 4, 5ৰ এটা এটা উৎপাদক হ'ব। তেতিয়াহ'লে ইয়াতে উৎপাদক কোনটো হ'ল? এইটো এটা উৎপাদক হয় নেকি? নহয়। এইটো এটা উৎপাদক হয় নেকি? নহয়। এইটো এটা উৎপাদক হয়। তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ হ'ব আচলতে ইয়াতে অপশ্যন নম্বৰ এ, তাৰমানে কেৱল 3টো শুদ্ধ। অপশ্যন নম্বৰ এ কেৱল 3টো শুদ্ধ। কিন্তু তোমালোকে চোৱা আনচাৰত আমাক দিয়া আছে অপশ্যন নম্বৰ, এইটো আনচাৰ তুমি চাব পাৰা যে আনচাৰত দিয়া আছে অপশ্যন নম্বৰ চিটো শুদ্ধ বুলি। অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব নোৱাৰে। কিয় শুদ্ধ হ'ব নোৱাৰে মই দেখাই দিলোঁ। এতিয়া চোৱা ইয়াতে অপশ্যন নম্বৰ 10ত কি দিয়া আছে চি বুলি দিয়া আছে, চিটো শুদ্ধ উত্তৰ নহয়। চিত ইয়াতে কি কৈছিল, চিত ইয়াতে কৈছিল 1 2 কাৰেক্ট, 2 2 কাৰেক্ট, 3 2 কাৰেক্ট, কাৰেক্ট নহ'ব পাৰে। এতিয়া নেক্সট চোৱা কুৱেশ্যন নম্বৰ 11ত কি কৈছে। কুৱেশ্যন নম্বৰ 11ত কৈছে যে স্তম্ভটো মিলোৱা। এতিয়া স্তম্ভটো মিলাব লাগে। ইয়াতে কি কৈছে মৌলিক নাইবা যৌগিক, মৌলিক নাইবা যৌগিক। ইয়াতে মৌলিক নাইবা যৌগিক কোনটো সংখ্যা সেইটো আমাক উলিয়াব লগা হৈ আছে। তো মৌলিক বা যৌগিক, তো চোৱাচোন মৌলিক বা যৌগিক তুমি যে কোনোটোৱে নোহোৱা সংখ্যা হ'ল, যে 1টো মৌলিকো নহয়, 1টো যৌগিকো নহয়। তাৰমানে ইয়াতে চোৱা পিটো হৈছে 4ৰ সমান, তেতিয়াহ'লে ইয়াতে পিটো 4ৰ লগত এটাই দিয়া আছে, তাৰমানে অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ। তুমি বাকীকেইটা অকণমান চাব পাৰা যে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল 2, তাৰমানে কিউটো হৈছে 2, কিউটো হৈছে 3, কিউটো হৈছে 3টা আহিব। তাৰপিছত কি কৈছে যে 12 15 21ৰ গছাও হ'ব। 12 15 21ৰ গছাও কিমান হ'ব? গছাও যদি তুমি উলিয়া তেতিয়াহ'লে এইটো গছাও তুমি পাই যাবা যে গছাও পাবা এইটোৰ 3, ইয়াতে 3 হৰণ যায়, ইয়াতে 3 হৰণ যায়, ইয়াতে 3 হৰণ যায়, তাৰমানে অপশ্যন নম্বৰ 2, এইটো 2 দিয়া আছে। তেতিয়াহ'লে লাষ্টত যিটো আছে এইটো অট'মেটিক গৈ কিনে এইটো 1 হ'ব। এই দুটাৰ লসাগু কিমান হ'ব 2 3 2 9 কিমান 18, তোমাৰ ইয়াতে 11 নম্বৰটো শুদ্ধ উত্তৰ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 12 যিটো আছে, 12 কি কৈছে উক্তি পি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ হৈছে 1। দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কিমান আছে? গসাউ হৈছে 1। ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ, ক্ৰমিক স্বাভাৱিক সংখ্যা চোৱা, এটা যদি 5 হয়, এটা 6, 5ক কি লিখিব পৰা যায় 1 ইনটু 5, 6ক কি লিখিব পৰা যায় 1 ইনটু 6, বা 1 ইনটু 2 ইনটু 3, তেতিয়া গসাউ কিমান মিল কি আছে 1, গতিকে এইটো শুদ্ধ। দুটা সহমৌলিক সংখ্যাৰ গসাউ সদায় 1, এইটো কথা শুদ্ধ। তেতিয়াহ'লে পি আৰু কিউ দুয়োটাই সত্য। তেতিয়াহ'লে আমাৰ অপশ্যন কোনটো আহিব? ইয়াতে অপশ্যন আহি যাব যে কুৱেশ্যন নম্বৰ 12 আছিল, 12ৰ চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, যে পি আৰু কিউ দুয়োটাই শুদ্ধ। নাম্বাৰ 13ত চোৱা, দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউক এনেদৰে প্ৰকাশ কৰিব পাৰি যে পি ইজ ইকুৱেলছ টু এ বি স্কোৱাৰ আৰু কিউ ইজ ইকুৱেলছ টু এ স্কোৱাৰ বি, য'ত এ আৰু বি মৌলিক সংখ্যা আৰু পি আৰু কিউৰ লসাগু হ'ব। দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউ কি আছে, যে দুটা ধনাত্মক অখণ্ড সংখ্যা আছে পি আৰু কিউ, এনেদৰে প্ৰকাশ কৰা হৈছে যে পি মানে হৈছে এ বি স্কোৱাৰ আৰু কিউ মানে হৈছে এ স্কোৱাৰ বি। এ আৰু বি দুটা মৌলিক সংখ্যা, তেতিয়াহ'লে পি আৰু কিউৰ লসাগু কি হ'ব? লসাগু সদায় ডাঙৰ হ'ব, তেতিয়াহ'লে এ স্কোৱাৰ বি স্কোৱাৰ হ'ব লসাগু।
ওকে, তার মানে পি মানে কি আছে, পি মানে ইয়াতে আছে এ বি স্কোয়ার, তার মানে এ ইন্টু বি, আর কিউ মানে কি এ স্কোয়ার বি, তার মানে এ ইন্টু বি। তো লসাগুত কি কৰিব লাগে, যিটো মিল আছে এইটোকো লিখিব লাগে, মিল নথকাকেইটাকো লিখিব লাগে। তেতিয়াহ'লে মিল আছে বি, ওকে, ইয়াতে বি ৰাখি দিয়া, আৰু এটা বি এটা এক্সট্ৰা আছিল, আৰু ইয়াতে মিল আছে এ, তো এইটো এও ৰাখি দিয়া, ইয়াতে এক্সট্ৰা বি আছে লিখি দিয়া, ইয়াতে এক্সট্ৰা এ আছে লিখা। তেতিয়াহ'লে এৰ লগত এ স্কোয়াৰ কৰিলে কি আহিব এ স্কোয়াৰ, বিৰ লগত বি স্কোয়াৰ কৰিলে আহিব কি বি স্কোয়াৰ। তেতিয়াহ'লে 30 নম্বৰ বি অপশ্যনটো হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া চোৱা নেক্সট 14ত কি আছে, পি মানে কিমান আছে 119, কিউ মানে কিমান আছে 462, আর মানে দি আছে 105, এস মানে দি আছে 2310। তো সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিয়া য'ত পি কিউ আৰ এছ সিহঁতৰ প্ৰতিটোৰ মৌলিক সংখ্যাৰ সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে। তো তেতিয়াহ'লে এইটো অকণমান কুৱেশ্যনটো অকণমান দীঘলীয়াকৈ দিয়া আছে। এতিয়া কি কৈছে সংখ্যাকেইটা যে দিয়া আছে, এতিয়া সংখ্যাকেইটাৰ শুদ্ধ বিকল্প বাছি উলিওৱা য'ত পি কিউ আৰ এছ সিহঁতৰ প্ৰতিটোৰ মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত। তাৰ মানে তুমি 100 যদি 19ক চোৱা, 119টো চোৱা, 119টো এটা কি হয় মৌলিক সংখ্যা হয়, তেতিয়াহ'লে এইটোক 1 ইনটু 19 লিখিব পাৰা 119। তো ইয়াতে কেইটা আছে এটা দুটা। তাৰপিছত চোৱা 105ক যদি তুমি চোৱা, ইয়াতে চোৱা 5 যাব 2 বাৰ, 5 যাব 1 বাৰ, আকৌ চোৱা ইয়াতে 3 যাব কেইবাৰ, 3 যাব 7 বাৰ। তাৰমানে তুমি এইটোক মৌলিক উৎপাদীকৰণ কৰিলে কিমান পাবা, ইয়াতে 3 ইনটু 5 ইনটু 7, ইয়াতে কেইটা পাৰ্ট আহিল 3টা। তো এনেকৈ উলিয়াব দিছে। তেতিয়াহ'লে ইয়াতে চবতকৈ সৰু কোনটো আহিব 119, 119 কি আছিল পি আছিল, তো চবতকৈ আগত কি আহিব পি আহিব। তো অপশ্যন নম্বৰ এ নহ'লে অপশ্যন নম্বৰ বি, এই দুটাৰ পৰা এটা কাৰেক্ট আনচাৰ হ'ব। এতিয়া কিউ মানে কিমান পাইছো আমি, কিউত কেইটা আছিল দুটা, কিউত কেইটা আছিল, কিউত উলিয়াই নাই আমি এছত উলিয়াইছো, আৰ উলিয়াইছো, তো আৰ দুটা আছিল। তেতিয়াহ'লে আমাৰ ইয়াতে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, এইটো হ'ব শুদ্ধ উত্তৰ। কাৰণ ইয়াতে কেইটা আছে 3টা আছে, তুমি যদি এনেকৈ উলিয়া ইয়াতে চোৱা 105ত কেইটা এটা দুটা 3টা, তো প্ৰথমে এটা, তাৰপিছত 3টা, তাৰপিছততো 4টা 5টা কিবা আহিব, তাৰপিছততো 6টা 7টা এনেকুৱা কিবা এটা আহিব। তেনেকৈ মৌলিক উৎপাদক উলিয়াই কিনে তুমি চাব পাৰা। নেক্সট কুৱেশ্যন নম্বৰ 15ত কি কৈছে, উক্তি দিয়া আছে 3 আৰু 10 সহমৌলিক সংখ্যা। কথাটো হয়, কাৰণ 3 মানে কিমান 3 ইনটু 1, আৰু 10 মানে কিমান 10 মানে হৈছে 2 ইনটু 5 ইনটু 1। তেতিয়াহ'লে এই দুটাৰ কেৱল 1 হে এটা মৌলিক, এটা সাধাৰণ উৎপাদক হয়, তেতিয়াহ'লে এইটো এটা সহমৌলিক। এ আৰু বি সহমৌলিক হ'ব যদি সিহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। কথাটো শুদ্ধ আৰু ব্যাখ্যাও কৰিছে। তেতিয়াহ'লে 15ৰ এইটো হ'ব শুদ্ধ উত্তৰ, যে এ আৰু আৰ দুয়োটাই সত্য আৰু যুক্তি আৰে এক শুদ্ধ ব্যাখ্যা কৰে। এতিয়া নেক্সট আমি কুৱেশ্যন নম্বৰ 16ত কি কৈছে, উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ইয়াতে এক্সত কিমান আহিব, ৱাইত কিমান আহিব, জেডত কিমান আহিব আমাক উলিয়াব লাগে। তো চোৱা এই দুটাক ইনটু কৰিলে যি আহিব সেইটো আহিব এক্সত, তাৰমানে তুমি 1 2 7 5ৰ লগত ইনটু কৰিব লাগিব 3। তো 3 5 গুণ 15, 15 5 হাতত থাকিল 1, 7 3 গুণ 21, 21ৰ আগত কিমান আহিব 22, 22ৰ 2 হাতত থাকিল 1 2, 7 3 দুগুণে 6 আৰু 2 8, আৰু 3 গুণ 3, তাৰ মানে 3825। তো প্ৰথম উত্তৰটো হ'ব 3825, অপশ্যন নম্বৰ বি। 16ৰ ফাৰ্ষ্টটো কি আহিল অপশ্যন নম্বৰ বি আহিল। তো ৱাইৰ মান উলিয়াব গ'লে চোৱা এই দুটাক ইনটু কৰিলে এইটো আহে, তেতিয়াহ'লে 85ক এইটো যদি তুমি হৰণ কৰা তেতিয়াহ'লে ৱাইৰ ভেলু পাই যাবা। তো চোৱাচোন 3 বহালে কিমান আহে, 3 5 গুণ 15 5, 3 বহালে নিমিলিব, 5 বহালে 5 5 গুণ 25ৰ 5 হাতত থাকিল 2, 5 5 7 গুণ 40, আৰু 2 কিমান আহিব 42, তো ৱাইৰ ভেলুটো আহিব 5। জেঠৰ মান, জেঠ ক'ত আছে লাষ্টত, তো 5 85ত কেইবাৰ যাব, 5 যাব 85ত কেইবাৰ একবাৰ, একবাৰ গ'লে কিমান আহিব 5, ইয়াতে থাকিব 3, 3 হলো 35, 35 মানে 7 বাৰ, তাৰ মানে 17 আহিব, অপশ্যন নম্বৰ বি আহিব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া চোৱা কি কৈছে, এক্স প্লাছ ৱাই প্লাছ জেড, এই তিনিটাক প্লাছ কৰি দিয়া, এইটো প্লাছ কৰিলে কিমান আহিব, নাম্বাৰ 4ত চোৱা গোটেইকেইটা প্লাছ কৰিলে তুমি 3847 পাই যাবা, এইটো প্লাছ কৰিবা, এইটো আনচাৰ হৈ যাব। এতিয়া চোৱা নেক্সট কি আছে কুৱেশ্যন নম্বৰ 17ত কি কৈছে, যে শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনৰ অংশগ্ৰহণকাৰীসকলৰ বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান, ইংৰাজী আৰু গণিতৰ অংশগ্ৰহণ কৰি সংখ্যাক্ৰমে 60, 48 আৰু 108।
তেতিয়াহ'লে আমাক এইবাৰ কি কৰিব লাগে প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগে চোৱা এইবোৰক সাধাৰণতে কেছ বেছ ষ্টাডি বুলি কোৱা হয় আগতে CBSE আছিল এইবাৰ সেৱা বোৰ্ডতো দিয়া আছে গতিকে এনেকুৱা ধৰণৰ কোশ্চিন এক্সামত এইবাৰ এটা হ'লেও আহিব ইম্পৰ্টেণ্ট বুলি অকণমান ভাবি ল'বা এইটো তো চোৱা প্ৰতিটো কোঠাৰ একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাৰ সৰ্বোচ্চ সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব কিমান অংশগ্ৰহণকাৰী বহিব পাৰিব তেতিয়াহ'লে 60 48 আৰু 108 তুমি উলিয়াব লাগিব লসাগু যদি গসাও তো 60 তো তুমি যদি গসাও উলিয়া তেতিয়াহ'লে এইটো ইয়াতে আমি লিখিম তো চোৱা ইয়াতে 60 আছে 84 আছে 108 আছে তো প্ৰতিটোক ভাঙি দিয়া 60ক ভাঙিলে আমি কি লিখিব পাৰি 2 যাব 30 বাৰ এটা 2 যাব 15 বাৰ ইয়াতে 3 যাব 5 বাৰ তাৰ মানে 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 84ক কি লিখিব পৰা যাব 2 যাব 4 বাৰ 2 বাৰ আকৌ 2 যাব 2 বাৰ 1 বাৰ এটা 3 যাব 7 বাৰ তাৰ মানে 2 পূৰণ 3 পূৰণ 7 নেক্সট আহিব 108 তো 108ক যদি তুমি চোৱা তো 108ক ভাঙি দিয়া ইয়াতে প্ৰথমে চোৱা 2 যাব কেইবাৰ 5 বাৰ 4 বাৰ আকৌ 2 যাব কেইবাৰ ইয়াতে 2 বাৰ 7 বাৰ আকৌ ইয়াতে মানে 2 বাৰ গ'লে 2 দুগুণ 4 বাকি থাকিলে 114 মাজত 7 বাৰ তে 3 যাব 3 বাৰ সরি 3 যাব 9 বাৰ 3 যাব 3 বাৰ তাৰ মানে 2 পূৰণ 3 পূৰণ 3 তেতিয়াহ'লে ইয়াতে গসাও কিমান আহিব 2 আৰু মিল কি আছে এই 3 মিল আছে এইটো 2 মিল আছে ইয়াতে তাৰ মানে 2 দুগুণ 4 4 দুগুণ 4 3 গুণ 12 आंसर হৈ যাব এইটো 12 তেতিয়াহ'লে 1 নম্বৰ কোশ্চেনৰ आंसर হ'ব যে therefore গসাও কিমান আছিল গসাও এইটো হৈছে 60 84 108 is equals to 2 into 3 তাৰ মানে 12 তো লাস্ট লাইনত লিখিবা কি therefore অংশগ্ৰহণকাৰীৰ সংখ্যা হ'ব 12 জন therefore অংশগ্ৰহণকাৰীৰ সংখ্যা হ'ব 12 হৈ গ'ল এতিয়া চোৱা নেক্সট চাওঁ কোশ্চেন নাম্বাৰ 2 তে কোশ্চেন নাম্বাৰ 2 আমি চাওঁ কোশ্চেন নাম্বাৰ 2 যদি চাওঁ কোশ্চেন নাম্বাৰ 2 কি দি আছে অনুষ্ঠানটোৰ বাহিৰে অতি কমে কিমানটা কোঠাৰ প্ৰয়োজন হ'ব অনুষ্ঠানটোৰ বাহিৰে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব যে কিমানটা কোঠা ইয়াতে কোঠাৰ কথা কেনেকৈ কৈছে যে প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাৰ সৰ্বোচ্চ অংশগ্ৰহণকাৰী কিমান বহিব এটা আমি উলিয়ালো 12 জন এতিয়া কৈছে অনুষ্ঠানটোৰ বাবে অতি কমে কিমানটা কোঠা লাগিব তাৰ মানে তুমি এটা কি কৰিব লাগিব ইয়াতে চোৱা অংশগ্ৰহণকাৰী উলিয়া যে মুঠ অংশগ্ৰহণকাৰীৰ সংখ্যা মুঠ অংশগ্ৰহণকাৰী কিমান আছে 60 প্লাস 84 প্লাস 108 তেতিয়াহ'লে গোটেইকেইটা প্লাস কৰিলে কি হ'ব 8 আৰু 4 12 12 আৰু 0 12 2 হাতত থাকিল 1 তো 0 আৰু 8 0 আৰু 8 যোগ কৰিলে কিমান আহিব 8 আৰু 6 8 6 কিমান আহিব 14 আৰু 1 কিমান আহিব 15 5 হাতত থাকিল 1 তাহলে 1 আৰু 1 কি আহিব 2 ওকে তাৰ মানে কিমান আহিল 252 এতিয়া কি কৰিব লাগিব 252 আমি হৰণ কৰিব লাগিব গৈ কেনে এটা কিমান আছিল 12 আছিল এটা আমি হৰণ কৰিব লাগিব তো প্লাস কৰিলে আমি কিমান পাম ইয়াতে চোৱা 60 প্লাস কৰি দিয়া এতে প্লাস কৰা প্ৰথমে 60 প্লাস 84 প্লাস 108 তো 252 এতিয়া ডিভাইডেড বাই আমি ইয়াতে কিমান পালো ডিভাইডেড বাই 12 এতিয়া আমি ডিভাইডেড বাই কৰিব লাগিব 12 তো চোৱা therefore মুঠ এটা লিখা therefore মুঠ কোঠাৰ সংখ্যা কিয় ডিভাইড কৰিম কিয়নো চোৱা ইয়াতে ইমানজন মানুহ আছে এটা গ্ৰুপত মানুহ থাকে কিমান 12 জনকে তো 12 জনকে মানুহৰ কাৰণে এটা গ্ৰুপ তেতিয়ালে 12 জনকে যদি এনেকে গ্ৰুপ বনাই দিয়া হয় তেতিয়ালে কিমানটা কোঠা লাগিব তেতিয়ালে 250 টুক তুমি হৰণ কৰিব লাগিব 12 ৰে তেতিয়ালে 12 ৰে যদি হৰণ কৰা প্ৰথমে চোৱা 250 টুক 12 ৰে হৰণ কৰি আছো তো পোন প্ৰথমে কেইবাৰ যাব দুইবাৰ গলে কিমান 12 2 গুণে 24 বাকি থাকিল 1 2 12 আকৌ একবাৰ গলে কিমান 12 ওকে তেতিয়ালে কিমানটা আহিব ইমানটা মানে 21টা কোঠা লাগিব এতিয়া চোৱা নেক্সট কোশ্চেন নাম্বাৰ 3 নাম্বাৰ 3 কি কৈছে
60, 84 আৰু 108ৰ লসাগু নিৰ্ণয় কৰা। তো লসাগু নিৰ্ণয় কৰিব লাগে। তো পোনপ্ৰথমে ইয়াতে লিখা যে 60 মানে কিমান পাইছিলোঁ আমি 2 ইনটু 2 ইনটু 3 ইনটু 5। তাৰপিছত 84 মানে আমি কিমান পাইছোঁ 2 ইনটু 2 ইনটু 3 ইনটু 7। তাৰপিছত 108 মানে কিমান পাইছোঁ আমি 2 ইনটু 2 ইনটু 3 ইনটু 3 ইনটু 3। এতিয়া মিল কোনটো কোনটো আছে এইটো 2 মিল আছে, এইটো 2 মিল আছে, এইটো 3 ইয়াতে মিল আছে। অ'কে, আৰু কিবা মিল আছে জানো? একো মিল নাই। চ' দিয়াৰ ফৰ লসাগু যে লঘিষ্ঠ সাধাৰণ গুণিতক কি আহিব? যিটো মিল আছে এইটো কাগজতে লিখি লোৱা, এইটো 2 লিখি লোৱা, এইটো বাৰ এইটো 2 লিখা, এইটো বাৰ এইটো 3 লিখা। এতিয়া এইটো 5 লিখি দিয়া, এইটো 7 লিখি দিয়া, এইটো 3 লিখি দিয়া, এইটো 3 লিখি দিয়া। তো চোৱাচোন, এতিয়া 3 দুগুণ কিমান 6, এইটো 5 দুগুণে কিমান 10, এইটো 7 3 গুণ কিমান 21, এতিয়া পূৰণ আছে কিমান 3। এতিয়া 6ৰ লগত যদি 10 পূৰণ কৰা কিমান আহিব 60। এতিয়া তুমি যদি এইটো পূৰণ কৰা 3 দুগুণে কিমান আহিব 3 1 গুণ 3, 3 দুগুণে 6। তেতিয়াহ'লে 6 3 গুণ 18, 8 হাতত থাকিল 1, 6 গুণ 36 আৰু ইয়াত কিমান আহিব 37। অ'কে, আৰু ইয়াতে এটা 0 আছিল, চ' 0। তাৰমানে লসাগু হৈ গ'ল ইমান। এতিয়া লাষ্ট চাম আমি কুৱেশ্যন নাম্বাৰ 4। কুৱেশ্যন নাম্বাৰ 4ত কি কৈছে যে 60, 84, 108ৰ গসাগু আৰু লসাগুৰ পূৰণফল উলিয়া। তো লসাগু গসাউ কাৰ 60, 84 আৰু 108 ইনটু লসাগু। লসাগু কাৰ লসাগু 60, 84, 108ৰ। এই দুটা গসাগু কিমান পাইছোঁ 12, লসাগু কিমান পালোঁ 3780। তেতিয়াহ'লে এই দুটাক পূৰণ কৰি দিয়া, এই দুটাক পূৰণ কৰিব পাৰিবা না? চোৱাচোন কিমান আহিব 3780 আৰু ইয়াতে আছে 12। তেতিয়া পূৰণ কৰিলে 0 2 গুণ কিমান আহিব 2 শূন্য গুণ 0। তাৰপিছত 2 4 2 8 গুণ 16, 6 হাতত থাকিল 1, 7 2 গুণ 14 আৰু 1 15, 5 হাতত থাকিল 1, 3 2 গুণ 6 1 7 আৰু এতিয়া কিমান আহিব 0873। তেতিয়াহ'লে ইয়াতে লিখা 0 6, ইয়াতে 5 আৰু 8 13 3 হাতত থাকিল 1, 7 হাতে 14 1 15 5 হাতত থাকিল 1 আৰু ইয়াতে কিমান আহিব 4। তেন্তে কিমান আহিব 4 5 3 6 0। তাৰমানে 45,360। চ' নতুন কিতাপৰ এইখিনি প্ৰব্লেমো বহুত ইম্পৰ্টেণ্ট হয়। চ' এইখিনি বস্তু চাই ল'বা। চ' আশা কৰোঁ গোটেইখিনি বস্তু বুজি পাইছোঁ। চ' এতিয়া এটা কাম কৰিম যে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কিনে কমেণ্টত এবাৰ জনাই যাম যে ভিডিঅ'টো চাই কিনে কেনে লাগিল, আৰু কিবা যদি সমস্যা পাইছোঁ যে হয়তো ভিডিঅ'টো দেখাত অসুবিধা হৈ আছে বা চাউণ্ড কোৱালিটি বেয়া হৈ আছে, তেতিয়াহ'লে নিশ্চয় মোক কমেণ্ট কৰি জনাবা। অ'কে, ধন্যবাদ।